আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু এই অধ্যায়টোৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা ক্লাছ 8ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টি তোমালোকে মনোযোগেৰে শেষলৈকে চাবা। প্ৰথমতে আমি চাওঁ যে এই পাঠটিৰ পৰা কম্পিটিটিভ এক্সামসমূহত বা NIMS এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ইয়াতে আছিলে যে হুইচ অফ দ্য ফলোয়িং মাইক্ৰ' অৰ্গেনিজমছ হেল্পছ ইন ফৰ্মেশ্যন অফ কাৰ্ড ফ্ৰম মিল্ক, অৰ্থাৎ গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাত তলৰ কোনটো অনুজীৱই সহায় কৰে। অপশ্যনবোৰ আছিলে এ ভলভক্স, বিত আছিলে শেলাই, চিত আছিলে লেক্টোবেচিলাছ আৰু ডিত আছিলে ভেকুৰ। ইয়াৰ উত্তৰটো নিশ্চয় তোমালোকে জানা, লেক্টোবেচিলাছ অনুজীৱই গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাত সহায় কৰে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন। নেক্সট চোৱা, এইটো পাঠৰ পৰা কুৱেশ্যন আহিছিলে যে দ্য কেৰিয়াৰ অফ ডেংগু ভাইৰাছ ইজ, ডেংগু ভাইৰাছৰ বাহক কি হয় সুধিছিল। ঠিক আছে, তো কি হ'ব, মাইকী এনফিলিছ মহ আছিলে ডেংগু ভাইৰাছৰ বাহক। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহত আহি থাকে। যেনে ইয়াতে কুৱেশ্যন আছে যে দ্য প্ৰচেছ অফ কনভাৰ্চন অফ চুগাৰ ইনটু এলকহল ইজ ন'ন এজ, চেনি এলকহললৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো কি জনা যায়। ঠিক আছে, এইটো কি কোৱা হয়, কিনবন। ঠিক আছে, এই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট কুৱেশ্যনটো চোৱা, হুৱেন ডিজিজ কজিং মাইক্ৰ'বিয়াছ এণ্টাৰ ইনটু আৱাৰ বডি দ্য বডি প্ৰডিউচেছ, যেতিয়া আমাৰ দেহত বেমাৰ সৃষ্টি কৰা অনুজীৱ প্ৰৱেশ কৰে তেতিয়া আমাৰ দেহে কি প্ৰস্তুত কৰে সুধিছে। কি প্ৰস্তুত কৰে, এণ্টিবডি প্ৰস্তুত কৰে। গতিকে অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহে আহিব। এতিয়া আমি পাঠটোত চাওঁচোন, পাঠটোৰ পৰা ইম্পৰ্টেণ্ট কি হয়। প্ৰথমতে আমি জানো যে অনুজীৱনো কাক কয়। চোৱা, সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱ আমাৰ চাৰিওফালে আছে, এইবোৰকে অনুজীৱ বুলি কয়। এনেকুৱা ধৰণৰ বহুতো জীৱ আমাৰ চাৰিওফালে আছে যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, যিবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালেহে দেখিবলৈ পোৱা যায়, আৰু তেনেবোৰ জীৱক অনুজীৱ বুলি কোৱা হয়। আৰু মনত ৰাখিবা যে এই অনুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে, আৰু সেই ভাগকেইটা হৈছে বেক্টেৰিয়া, ভেকুৰ, প্ৰটজোৱা আৰু শেলাই। কম্পিটিটিভ এক্সামসমূহত এনেকুৱা ধৰণৰ কুৱেশ্যনটো দিয়ে যে অনুজীৱসমূহক কেইটা ভাগত ভাগ কৰা হৈছে, 4টা ভাগত ভাগ কৰা হৈছে। ঠিক আছে, লগতে কেতিয়াবা যে অনুজীৱৰ 4টা ভাগ হ'ল এনেকৈ অপশ্যনবিলাক বনাই দিব, বেক্টেৰিয়া, ভেকুৰ, প্ৰটজোৱা, এটা অপশ্যন বেলেগ দি দিয়ে, হয়নে, যেনে গ্ৰহণী দি দিলে। ঠিক তেনেকৈ যিটো শুদ্ধ অপশ্যন হয়, যি 4টা শুদ্ধ ভাগ হয়, সেইকেইটা আমাক বাছি উলিয়াবলৈ দিব। গতিকে ইয়াৰ পৰা এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা তোমালোকৰ বহীখনত যে অনুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে। সেই ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেকুৰ, প্ৰটজোৱা আৰু শেলাই। বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে যে গ্ৰহণী আৰু মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা হয়, যে গ্ৰহণী আৰু মেলেৰিয়া ৰোগ হয় প্ৰটজোৱাৰ দ্বাৰা, আৰু সন্নিপাত আৰু যক্ষ্মা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। এইখিনি তোমালোকে মনত ৰাখিবা। কেতিয়াবা কুৱেশ্যনটো এনেকৈও দিয়ে যে গ্ৰহণী ৰোগ কিহৰ দ্বাৰা হয় বা মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা হয়, এনেকৈ কুৱেশ্যনটো দিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ইয়াৰ পৰা যে অতীতৰে পৰা সুৰা প্ৰস্তুতকৰণত অনুজীৱক ব্যৱহাৰ কৰি অহা হৈছে। আৰু মনত ৰাখিবা যে দৈ, পাওৰুটি আৰু কেক প্ৰস্তুতকৰণত ইহঁতক অৰ্থাৎ অনুজীৱবোৰক যিবিলাক মিত্ৰ অনুজীৱ, ঠিক আছে, সেই মিত্ৰ অনুজীৱবোৰক ব্যৱহাৰ কৰা হয়। নেক্সট তোমালোকে মনত ৰাখিবা যে কেতিয়াবা কুৱেশ্যনটো এনেদৰে দিয়ে যে অনুজীৱসমূহ এককোষী নে বহুকোষী। গতিকে কিছুমান অনুজীৱ কি থাকে, এককোষী থাকে, আন কিছুমান অনুজীৱ বহুকোষীও থাকে। এইখিনি মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে, প্ৰায়ে কম্পিটিটিভ এক্সামত আহি থাকে এই কুৱেশ্যনটো, যে লেক্টোবেচিলাছ অনুজীৱৰ বিষয়ে। লেক্টোবেচিলাছ অনুজীৱই কি কৰে, গাখীৰক দৈলৈ পৰিণত হোৱাত লেক্টোবেচিলাছ অনুজীৱই সহায় কৰে। গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, এই লেক্টোবেচিলাছ। ঠিক আছে, তোমালোকে মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট হৈছে যে চেনি সুৰালৈ ৰূপান্তৰিত কৰা যিটো প্ৰক্ৰিয়া তাক কি বুলি কোৱা হয়। চেনি সুৰালৈ ৰূপান্তৰিত কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক কিনবন বোলা হয়, যাক ইংলিছত ফাৰ্মেণ্টেশ্যন বুলি কোৱা হয়। আৰু মনত ৰাখিবা যে লুই পেষ্টিয়ৰে 1857 চনত কিনবন আৱিষ্কাৰ কৰিছিলে। নেক্সট তোমালোকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে যে এণ্টিবায়'টিক কি হয়, এইটো মনত ৰাখিবা। এণ্টিবায়'টিক হৈছে যেতিয়া, চোৱা, আমাৰ দেহত যেতিয়া বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰ যেতিয়া আমাৰ দেহত প্ৰৱেশ কৰে, সেই বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰিবৰ কাৰণে বা বৃদ্ধিত বাধা যোগাবৰ কাৰণে আমাক যেতিয়া ফাৰ্মাচীত যাওঁ বা ডক্টৰৰ ওচৰত যেতিয়া যাওঁ, কিছুমান আমাক এণ্টিবায়'টিক লিখি দিয়ে। সেই যিবোৰ এণ্টিবায়'টিক বা সেইবোৰ যিবোৰ ঔষধ, সেয়াকে এণ্টিবায়'টিক বুলি কোৱা হয়। ঠিক আছে, এইটো মনত ৰাখিবা, ইয়াৰ পৰা কুৱেশ্যনসমূহ বনাই দিয়ে। নেক্সট তোমালোকে মনত ৰাখিবা
যে পেনিচিলিনৰ আৱিষ্কাৰক কোন আছিল এটো মনত ৰাখিবা যে আলেকজাণ্ডাৰ ফ্লেমিং আছিল তেওঁ 1919 চনত তেওঁ পেনিচিলিন তেওঁ প্ৰস্তুত কৰিছিলে এটো মনত ৰাখিবা ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ সম্পূৰ্ণ ভিডিওটি তোমালোকে আমাৰ এপত পাবা যেকল ছাত্ৰ-ছাত্ৰী আমাৰ অনলাইন ক্লাছত জয়েন কৰা নাই তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰি লবলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিওসমূহ পাবা কিবা যদি অসুবিধা আছে তোমালোকে আমাৰ WhatsAppতো ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত তোমালোকে আমাৰ WhatsApp নম্বৰো পাবা